নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে SSC GD 2026 যিটো ভৰ্তি তাৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু বয়স কিমান হ'ব লাগে। এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। SSC GD 2026 যিটো ভৰ্তি তাৰ অনলাইন এপ্লাই খুব কম দিনৰ ভিতৰত ষ্টাৰ্ট হ'ব। আপোনালোকৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনলাইন এপ্লাই চলিব। তাৰপিছত আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ, এইটো হৈছে যে SSC GD 2026 যিটো ভৰ্তি তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ, আপোনালোকৰ চিলেকশ্যন প্ৰচেছৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰি টেষ্ট, সেইটো 2026 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। আপোনালোকৰ SSC 2025-26 বৰ্ষৰ এক্সাম কেলেণ্ডাৰ অলৰেডি প্ৰকাশ হৈছে। তাত আপোনালোকৰ ধুনীয়াকৈ দিয়া আছে যে SSC GD 2026 যিটো ভৰ্তি তাৰ আপোনালোকৰ যিটো এক্সাম সেইটো 2026 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। গতিকে যিসকলে SSC GD 2026 বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। আপোনালোকৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত এপ্লাই চলিব আৰু আপোনালোকৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ SSC GD এপ্লাই কৰিবলৈ আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ বয়স হ'ব লাগে 18 পৰা 23 বছৰ। তাৰপিছত OBC কেণ্ডিডেটে 3 বছৰ আৰু ST SC কেণ্ডিডেটে 5 বছৰ এজ চিলেকশ্যন হ'ব। মানে জেনেৰেল কেণ্ডিডেটে 18 পৰা 23 বছৰ, OBC হ'লে 18 পৰা 26 বছৰ আৰু ST SC হ'লে 18 পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে চিম্পুল মেট্ৰিক পাছ। আপোনালোকে যদি চিম্পুল মেট্ৰিক পাছ কৰিছে তেন্তে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মেট্ৰিকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি জাষ্ট চিম্পুল মেট্ৰিক পাছ কৰিলে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে SSC GD 2026 এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি লওক। কাৰণ SSC GD একেবাৰে যিটো টান ষ্টেপ সেইটো হৈছে যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰি টেষ্ট। কাৰণ আপোনালোকৰ ৰিটেন টেষ্ট দিয়া কেণ্ডিডেট বহুত বেছি। গতিকে আপুনি যদি SSC GD 2026 যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। কিয়নো আপোনালোকৰ SSC GD 2026 যিটো ভৰ্তি তাৰ যিটো ৰিটেন টেষ্ট সেইটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। আপোনালোকৰ এপ্লাই দুদিন দেৰি হ'লেও আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ৰিটেন টেষ্ট হ'বই। আৰু আপোনালোকৰ পদৰ সংখ্যাটো বহুত আহিব, আপোনালোকৰ মিনিমাম 40,000তকৈ বেছি পদ মুকলি হ'ব। গতিকে আপোনাৰ বহুতখিনি পদ মুকলি হ'বলৈ গৈ আছে। আপোনালোকৰ যিসকলে SSC GD 2026 এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।